ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো আপোনাৰ এটা শ্বেয়াৰে আন বহুতো মানুহ উপকৃত হ'ব পাৰে। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব। নতুন সদস্যৰ সকলো তথ্যপাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আপুনি অনলাইন যোগে বা অফলাইন যোগে আবেদন কৰিব পাৰিব। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে হোৱাৰ পিছত অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। eKYC কৰাৰ সময়তো আপুনি কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে নাম কৰ্তন কৰিবও পাৰিব। নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত আৰু কৰ্তনো কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্য লাভ কৰিব 5 কেজিকৈ চাউল। গতিকে আপুনি পলম নকৰি এতিয়াই ৰেচন দোকানীৰ সৈতে আপুনি যোগাযোগ কৰক আৰু আপোনাৰ নাম অতি সোনকালে ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰক। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। এই মুহূৰ্তত আহি গৈছে এটা ডাঙৰ খবৰ। ভিডিঅ'টো ভাল লাগিলে বেছিকৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।